নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তদপলতে নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দিব লৈছোঁ প্ৰথমটো খবৰ। আজমলৰ পিছত মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে মুস্তাফা আনৱাৰে। 1 কোটি টকাৰ সাহায্য প্ৰদান কৰিব এতিয়া জমিয়ত উলেমাৰ সভাপতি মুস্তাফা আনৱাৰে। আজমলৰ পিছত মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে আনৱাৰে। উজনিত বানাক্ৰান্তক 1 কোটি টকাৰ সাহায্য মুস্তাফা আনৱাৰৰ। জমিয়ত উলেমাৰ সভাপতি তথা আনৱাৰ ফাউণ্ডেশ্যনৰ মুৰব্বী মুস্তাফা আনৱাৰ দুই এদিনতেই আৰ্থিক সাহায্য লৈ বানাক্ৰান্তৰ কাষলৈ যাব আনৱাৰ ফাউণ্ডেশ্যন। সকলোকে বানাক্ৰান্তক সহায় সহযোগ কৰাৰো আহ্বান জনায় আনৱাৰে। আজমলৰ পিছত মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে আনৱাৰে। উজনিত বানাক্ৰান্তক 1 কোটি টকাৰ সাহায্য মুস্তাফা আনৱাৰৰ। জমিয়ত উলেমাৰ সভাপতি তথা আনৱাৰ ফাউণ্ডেশ্যনৰ মুৰব্বী মুস্তাফা আনৱাৰ। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আজি কংগ্ৰেছৰ বৃহৎ সমদল সত্যাগ্ৰহ কাৰ্যসূচী আৰম্ভ কৰিব কংগ্ৰেছে। বৃহৎ সমদল বাহিৰ কৰি চৰকাৰক সকিয়নি দিব কংগ্ৰেছে। ছাত্ৰ সমাজৰ আন্দোলনক লৈ জনাব এতিয়া সমৰ্থন। আজি দেশজুৰি কংগ্ৰেছৰ বৃহৎ সমদল সত্যাগ্ৰহ কাৰ্যসূচী। জিলাই জিলাই ওলাই আহিব কংগ্ৰেছ নেতাকৰ্মী। বৃহৎ সমদল বাহিৰ কৰি চৰকাৰক দিব সকিয়নি। নিট প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে বাহিৰ কৰা হ'ব সমদল। ছাত্ৰ সমাজৰ আন্দোলনক সমৰ্থন জনাব কংগ্ৰেছে। ছাত্ৰৰ ওপৰত প্ৰশাসনে চলোৱা লাঠিচালনাৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ। দেশজুৰি জিলাই জিলাই সাজু হৈছে কংগ্ৰেছ কৰ্মী। আজি দেশজুৰি কংগ্ৰেছৰ বৃহৎ সমদল সত্যাগ্ৰহ কাৰ্যসূচী। জিলাই জিলাই ওলাই আহিব কংগ্ৰেছ নেতাকৰ্মী। বৃহৎ সমদলৰ বাহিৰ কৰি চৰকাৰক দিব এতিয়া সকিয়নি। নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে বাহিৰ কৰা হ'ব সমদল। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। উজনিৰ প্ৰাণ বিভীষিকাত বৰ্তমানলৈ প্ৰাণ গ'ল ৬২গৰাকী লোকৰ। এটাৰ পাছত আনটো মৃতদেহ উদ্ধাৰ কৰা হৈছে বোকাত। যিকোনো মুহূৰ্তত বাঢ়িব পাৰে মৃতকৰ সংখ্যা। উজনিৰ বান বিভীষিকাৰ মাজতে প্ৰতি মুহূৰ্ততেই আহিছে বেয়া খবৰ। ভয়ংকৰভাৱে বাঢ়িছে মৃতকৰ সংখ্যা। বান বিভীষিকাত বৰ্তমানলৈ ৬২গৰাকীজন লোক মৃত্যু হয়। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটত কমা নাই বিভীষিকা। এটাৰ পাছত আনটো মৃতদেহ উদ্ধাৰ কৰা হয় বোকা পলসৰ পৰা। যিকোনো মুহূৰ্ততেই আকৌ বাঢ়িব পাৰে মৃতকৰ সংখ্যা। বৰ্তমানেও ৬০,০০০ পৰিয়ালৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। আনুষ্ঠানিক তথ্য দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উজনিৰ বান বিভীষিকাময় মাজতেই প্ৰতি মুহূৰ্ততেই আহিছে বেয়া খবৰ। ভয়ংকৰভাৱে বাঢ়িছে এতিয়া মৃতকৰ সংখ্যা। উজনিৰ বান বিভীষিকাৰ মাজতেই প্ৰতিটো মুহূৰ্ততেই আহি পৰিছে বেয়া খবৰ। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। কক্ৰজ জনতা পাৰ্টীৰ দাবী মানিবলৈ বাধ্য হ'ল চৰকাৰ। আজি দুপৰীয়া পুনৰ CJPক সাক্ষাৎ কৰিব কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীয়ে। কি সিদ্ধান্ত ল'ব লাগিব মোদী চৰকাৰে? দিব লৈছোঁ এটা ব্ৰেকিং আপডেট। কক্ৰজ জনতা পাৰ্টীৰ বৃহৎ জয়। কক্ৰজ জনতা পাৰ্টীৰ দাবী মানি লৈছে মোদী চৰকাৰে। নিহত ছাত্ৰ ছাত্ৰীৰ পৰিয়ালক মোদী চৰকাৰে দিব ক্ষতিপূৰণ। 1 কোটি টকাকৈ ক্ষতিপূৰণ দিয়া হ'ব আটাইকেইটা পৰিয়ালক। প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু কৰা হ'ব FIR প্ৰত্যাহাৰ কৰা হ'ব। ধৰ্মেন্দ্ৰ প্ৰধানক অপসাৰণ কৰাৰ সিদ্ধান্তৰ বাবেও ২৪ ঘণ্টা সময়। CJPৰ ঘোষণাত ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ বাহিৰে আমি আন একো মানি নলওঁ। ২৪ ঘণ্টাৰ ভিতৰত সিদ্ধান্ত ল'ব লাগিব মোদী চৰকাৰে। যদিহে অপসাৰণ কৰা হয় তেন্তে জোৰদাৰ হ'ব আন্দোলন। কক্ৰজ জনতা পাৰ্টীৰ বৃহৎ জয়। কক্ৰজ জনতা পাৰ্টীৰ দাবী মানি লৈছে এতিয়া মোদী চৰকাৰে।
দিব লৈছো এটা অতিকৈ দুখ লগা খবৰ। কি ভুল আছিল সেই ছমহীয়া নৱজাতকৰ? মাতৃৰ কোলাতেই মাটিত মিলি গ'ল। পাহাৰৰ পৰা নামি অহা প্ৰকাণ্ড শিলে বিপদ মাতিলে 13জন লোকলৈ। যাত্ৰাৰ পথত হঠাৎ নামি আহিল কাল। প্ৰকাণ্ড শিলে হেঁচা মাৰি ধৰিলে 13জন লোকক। শিলে পুতিলে ছমহীয়া নৱজাতকসহ 13জনকৈ লোকক। হিমাচল প্ৰদেশৰ ৰাজপথত মৃত্যুৰ কিৰিলি। টাটা চুমুত যাত্ৰা কৰি থাকোঁতেই পাহাৰৰ পৰা নামি আহিল প্ৰকাণ্ড শিল। নিমিষতেই মাতৃৰ সৈতে মিলি গ'ল মাতৃসহ ছমহীয়া সন্তান। 13জনকৈ যাত্ৰীৰ মৃত্যুৰ পিছত চলিল উদ্ধাৰ অভিযান। কুল্লুৰ পৰা প্ৰাংগী অভিমুখে আহিছিল বাহনখন। এটা যাত্ৰাৰ পথত হঠাৎ নামি আহিল প্ৰকাণ্ড শিল। প্ৰকাণ্ড শিলে হেঁচা মাৰি ধৰিলে 13জনকৈ লোকক। শিলে পুতিলে ছমহীয়া নৱজাতকসহ 13জনকৈ লোকক। দিব লৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বহু কোটিপতিয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে মৌলানা বদৰুদ্দিন আজমলে। 2 কোটিৰ সাহায্য লৈ উজনিলৈ দৌৰি গ'ল বদৰুদ্দিন আজমল। ক্ষতিগ্ৰস্ত অসমীয়াৰ হাতত আজমলে গুজি দিলে ধন, তুলি দিলে সাহায্য। আপোনালোকক সবিস্তাৰে জনাই আছো সবিশেষ। বানত ককবকোৱা উজনিৰ ভাই বন্ধুলৈ হাত উজাৰি আগবঢ়ালে সহায়। আজমলৰ সহায়ৰ পৰা বাদ নপৰিল অসমীয়াৰ নামঘৰ। বানত ক্ষতিগ্ৰস্ত অসমীয়াৰ হাতত আজমলে গুজি দিলে ধন। আজমলৰ সহায়ত ক্ষণিকৰ বাবে হ'লেও মুখত হাঁহি বিৰিঙিল বন্যাত্তৰ। চৰকাৰ প্ৰশাসনৰ চকু নপৰা ভোগেশ্বৰ বৰুৱাকো আজমলে দিলে নগদ 1 লাখকৈ টকা। অসম গৌৰৱ অৰ্জুন ভোগেশ্বৰ বৰাৰ সাহস হৈ থিয় হ'ল আজমল। জয়সাগৰত উপস্থিত হৈ নিজেই দেখুৱালে মানৱতা। শৃংখলৰ লগত ৰাজনীতিৰ পৰিৱৰ্তে মানৱতাৰে জয়কান বিলালে আজমলে। গুণসম্পন্ন সাহায্যৰ টোপোলা তুলি দিলে দুৰ্গতৰ হাতত। বহু কোটিপতিয়ে অসমীয়াই কৰিব নোৱাৰা কাম কৰি দেখুৱালে মৌলানা বদৰুদ্দিন আজমলে। এটা বেলেগে কৰাৰ আগতেই 2 কোটিৰ সাহায্য লৈ উজনিলৈ দৌৰি গ'ল মৌলানা বদৰুদ্দিন আজমল। ৰাজনীতিৰ ঊৰ্ধত মানৱীয় কাম কৰি দেখুৱালে আজমলে। বানত ককবকোৱা উজনি ভাই বন্ধুলৈ হাত উজাৰি আগবঢ়ালে সহায়। দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। মন গ'লেই মালিকে কৰ্মস্থলীৰ পৰা উলিয়াই দিব নোৱাৰিব এতিয়া কৰ্মচাৰীক। ৰাজ্যত আহি আছে কঠোৰ আইন, এতিয়াৰ পৰা হ'ব কাৰ্যকৰী। অসমত নচলিব কৰ্মচাৰীৰ ওপৰত মালিকৰ দাদাগিৰি। কৰ্মচাৰীৰ প্ৰতি অন্যায় কৰিলে মালিক যাব লাগিব জেললৈ। 2 লাখ পৰ্যন্ত জৰিমনাৰ লগতে 3 মাহ পৰ্যন্ত হ'ব কাৰাদণ্ড। মন গ'লেই প্ৰতিষ্ঠানৰ পৰা উলিয়াই দিব নোৱাৰিব কৰ্মচাৰীক। অসমত শীঘ্ৰেই আহি আছে নতুন আইন। প্ৰাপ্ত মজুৰি মৰ্যাদা দিব লাগিব প্ৰতিগৰাকী কৰ্মচাৰীক। অধিক সময় কাম কৰালে প্ৰতি ঘণ্টাত বিনিময়ত দিব লাগিব অতিৰিক্ত ভাত্তা। নিযুক্তিৰ সময়ত প্ৰতিগৰাকীক দিব লাগিব নিযুক্তি পত্ৰ। ছুটি নিদিয়াকৈ কাম কৰোৱাব নোৱাৰিব কৰ্মচাৰীসকলক। 20 দিনৰ মূৰত এদিন অতিৰিক্ত ছুটি বাধ্যতামূলক। জাননী অবিহনে প্ৰতিষ্ঠানৰ পৰা ছাঁটাই কৰিব নোৱাৰিব কৰ্মচাৰীক। এমাহৰ পূৰ্বেই কৰ্মচাৰীক দিব লাগিব জাননী। জাননীৰ লগতে এমাহৰ দৰমহা পৰ্যন্ত দিব লাগিব কৰ্মচাৰীক। প্ৰতিটো দিনৰ বাবদ 2000 টকাকৈ আদায় দিব লাগিব জৰিমনা। বিধানসভাত দাখিল হ'ল এই বিশেষ সংশোধনী বিধেয়ক। অসম দোকান আৰু প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2024। কৰ্মচাৰীৰ প্ৰতি অন্যায় কৰিলে মালিক যাব লাগিব জেললৈ। 2 লাখ পৰ্যন্ত জৰিমনাৰ লগতে 3 মাহ পৰ্যন্ত হ'ব কাৰাদণ্ড।